শ্ৰীমন্ত শংকৰদেৱ সংঘত ব্যৱহাৰ হৈছে মুৰ্গী মাংস। আপুনি ইউটিউবৰ পৰা বা ফেচবুকৰ পৰা মান্থলি কিমান মান মানে ইনকাম হয়? লাভৰ যে তুমি ক'লা এই চাকৰি আৰু ইউটিউব ফেচবুক এই দুটা কেনেকে চলাই আছে? আমি আজি লগ পালো, আমাৰ সকলোৰে চিনাকি মোক আছাম জিত বুলি সকলোৰে চিনাকি। বিশেষকৈ আমি আছাম জিত বুলি যিহেতু চিনাকি, সকলোৱে নামটো বিশেষকৈ নাজানে আপোনাৰ, হয়তো কিছু সংখ্যক লোকেহে জানে। সেই আপোনাৰ নামটো প্ৰথমতে আমি জানিব। লাবুমণি আমচং। লাপুমণি আমচুং। আপোনাৰ আমচুংটো মানে এটা গোষ্ঠী কুল, তিৱা জনগোষ্ঠী কেইটা কুল থাকে যে, হয়, এই যে ভাগ থাকে যে, এটা ধৰি লওক বামুণৰে বেলেগ বেলেগ নাথাকে, চবৰে থাকে কুল আপোনাৰ এইটো। আৰু আপোনাৰ এটা মই লক্ষ্য কৰি থাকো, মই আপোনাৰ যিহেতু মই ফলোৱাৰ্ছ আপোনাৰ, ত' সেই ক্ষেত্ৰত আপোনাক বেছিভাগত আপোনাক ট্ৰল হোৱা মই দেখিবলৈ পাওঁ। আপুনি সেইটো ট্ৰলটো আপুনি নিজে জানি কৰে নে নাজানি কৰে? সেইটো ট্ৰলটো জানা নাযায়, কিন্তু জানো যে এইটো কৰিলে চাগে জেং টেং কৰিব, ট্ৰল কৰিব। হয়, গালি থাকো, কিন্তু সেইটো ইমান ফৰক নপৰে আৰু। যিটো সঁচাটো সঁচা ক'বতো লাগিবই, হয় নাই? দেখুৱাবতো লাগিবই দিয়াচোন। বেংকক গলো, বেংককত তোমাৰ মানুহে বিকিনিয়ে পিন্ধে, সিহঁতৰ সংস্কৃতি, সেইটো দেখিব পৰা চেষ্টা কৰে, দেখুৱাবই লাগিব। সেইটো জানো যে মানুহে গালি কৰিব। এতিয়া মই সেইবিলাক ভাবি নাথাকো আৰু, সঁচাটো সঁচা দেখুৱাও, মই আগৰ পৰাই দেখুৱাও। কিন্তু সেইটো কি আপুনি সেইটো অসমত বিচাৰি কেনে দেখাইছিল নে সেইটো আপুনি এটা সংস্কৃতিটো দেখাইছিল? সিহঁতৰ সংস্কৃতিটো দেখাব। অসমৰ আমাৰ এয়া সংস্কৃতি, এয়া এতিয়া মই কৈছো আমি ক'ত আছো, শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনত আছো। এনেকুৱা অধিৱেশন হয়তো নৰ্থ ইষ্ট বা পৃথিৱীতে নাই চাগে, মই দেখা নাই। ইমান মানুহ আহে, আপুনি হাই কাজিয়া দেখিছেনে? কোনো মাৰপিট নাই কৰা। কিমান মানুহ মই ড্ৰোনেদি চাইছো, মানুহ গণিব নোৱাৰি। এতিয়া আমি সন্মুখেদি গৈ আছো, ইফালে আমি ৰিটাৰ্ণ হৈ আছো, কিমান মানুহ হৈ আছে। এইটো আমাৰ সংস্কৃতি, এইটো আমি দেখুৱাইছো। ডেট মিনছ তাৰমানে এইটো সংস্কৃতি আমাৰ, আমি ইয়ালৈ আহিব লাগে, সেইটোৱে। এতিয়া মই বেংককত গৈছো যে এইটো তেওঁলোকৰ সংস্কৃতি। এতিয়া আপুনি যদি ভাবিছে মই বেংককত গৈ মই সেনেকুৱা ড্ৰেছ পিন্ধোতে আপুনি পিন্ধিব পাৰে, একো প্ৰব্লেম নাই, বুজিলে? কিন্তু ইয়াত আহি এইটো পিন্ধিব নোৱাৰে। আজি ইউনিকত দেখিছো মানে এইটো আপোনালোকৰ নিজা সাজপাৰ। এইটো আমাৰ নিজা তিৱা জনগোষ্ঠী। এইটো এটা প্ৰচাৰতে আহিল। মানে প্ৰচাৰ মানে কি হয় কি, আমি এতিয়া আজি যেতিয়া হৈছে মানে ভাগৱত যাত্ৰাত আপুনি দেখিছে, তাত আমাৰ তিৱা জনগোষ্ঠী, বড়ো, কোচ চবে আছে। আৰু একচুৱেলি মই ধুতিয়ে পিন্ধি আহিম বুলি ভাবিছিলো, কিন্তু মানে খুব দৌৰা দৌৰি, মোৰ এটা বাওঁ চাইডটো এইখিনি এতিয়া ইয়াত কিডনী জেগাত বহুত বিষাই আছে। মানে ধুতি চুটি পিন্ধি এনেকে স্পীড দৌৰাটোত বহুত কষ্ট হয়, মানে হেৰি হয়, জুতৌ লাগে মানে। সেইকাৰণে মানে ধুতিখন পিন্ধা নাই। এনেইটো এইটো অনুষ্ঠানত ধুতিয়ে পিন্ধি আহিব লাগে। আপুনি আৰু এটা জনাবাতো যে আপুনি এজন শিক্ষক বুলি জনা যায়, বহুতে কৈ থাকে। আপুনি শিক্ষকতা কৰিছে এতিয়াও বা ইউটিউব লাইভটো আপুনি কৰিছে? দুইটা কৰি আছো। দুটা চলাই নিয়াত আপোনাৰ অসুবিধা একো নহয় নেকি? অসুবিধা হয়। আৰু সহায়কৰ্তা কোনোবা আছে নেকি আপোনাৰ, বিশেষকৈ সহায় কৰি থকা ব্যক্তি? সহায়কৰ্তা এই কেমেৰাৰ কাৰণে এই ভাইটিটো আছে, ই আগত গৈ আছে, মাজে মাজে এডিটিঙৰ ল'ৰাও থাকে, কিন্তু বেছিভাগ ময়ে কৰো আৰু। বিশেষকৈ দেখিবলৈ পাওঁ যে ইমান সংখ্যক মানুহে আপোনাক ভালো পায়, কিছু বেয়া পায়। বেয়া পোৱা মানে কি, কিছু সংখ্যক মানে কিছুমান ট্ৰলৰ কাৰণে বেয়া পায়। এতিয়া চাওক, আমি যদি কওঁ চব বস্তুৰে ভাল পোৱা বেয়া পোৱা থাকে। আজি মই কওঁ সংঘ, কিছুমান মানুহে জানো হিংসাতে জানো নকয়, জানো নিলিখে, জানো হয় নাই? গতিকে যাৰ যি ধৰ্ম, যাৰ যি কাম, যাৰ যি নিয়ম, হয় নাই? মোৰ কাম সেইটো, মই ক'ব লগাটো, দেখুৱাব লগা, যিটো সঁচা সেইটো দেখুৱাবই লাগিব। এইটো ব্লাৰ কৰিব নোৱাৰিম, মানে এইটো কাটি দিব নোৱাৰিম, এইটো চাবই লাগিব, সেইটো দেখুৱাম। আজি সংঘত আহিছো, মানে কিমান ভাল এখন হেৰি দেখুৱাইছে, চক্ৰ বেহু দেখুৱাইছে। কোনো এখন গ্ৰন্থমেলা প্ৰদৰ্শনীতে হোৱা নাই এনেকুৱা মানে। এইবিলাক বস্তু দেখুৱাব লাগে, সেইটোৱে। মানে বহুতে আৰু এইটো যে চক্ৰ বিহুত যে মই দেখিবলৈ পাইছো, বহুতে নাজানে চক্ৰ বিহুটো ইহঁতে কিবা এটা বেলেগ ভাবি লৈছে যে এনে ঘূৰি আছে চাৰ্কাছৰ দৰে। আপুনি ক'ব নেকি সেই চক্ৰ বিহুটোৰ বিষয়ে? চক্ৰ বিহু এইটো একচুৱেলি মহাভাৰতৰ এটা ঘটনা বুলি কলো। চক্ৰ বেহু মানে এখন বেহু ৰচনা কৰিছিল অভিমন্যুক বধ কৰিবৰ কাৰণে। কৌৰৱ বংশই কৌশল ৰচনা কৰিছিলে। কুট কৌশল ৰচনা কৰিছিল কৌৰৱে, দুৰ্যোধন, দুঃশাসন, কৰ্ণ এনেকে মিলি পেলাই। আৰু অভিমন্যু দ্ৰৌপদীৰ যেতিয়া হেৰিয়াত আছিল, গৰ্ভত আছিল, তেতিয়া অৰ্জুনে সেই কথাটো গম পাই, প্লেনিংটো গম পাই কৈ আছিলে, মানে এনেকে সোমাব লাগে, এনেকে সোমাই ওলাব লাগে। এই ওলাব লগা কথাখিনি কৈছিলে, কিন্তু মাক শুই গল। আৰু এনেকুৱা হয় নহয়, মাক যদি হেৰিয়াত থাকে,
মানে গৰ্ভতে শিকি আহে। গৰ্ভত শিকি আহে, গতিকে মাক শুই থকা সময়ত শিকিব নাপালে, সেইকাৰণে ওলাব নোৱাৰে। আৰু একচুৱেলি তেনেকে বনাইছে, ভগৱান হয়, একচুৱেলি তেনেকেই বনাইছে। অভিমন্যুক মানে বধ কৰাটো কোনো অসম্ভৱ আছিল, অসম্ভৱ নোৱাৰে কোনো নোৱাৰে। মানে মৰি গৈছে। গতিকে এতিয়া আপুনি চাওক, এই কথাটোৰ পৰা হয়তো বহুতে নাজানি এনেই চাৰ্কাছৰ নিচিনা ঘূৰিছে, এইটো চবতে তেনেকুৱা হা। আজি শংকৰ অধিৱেশনত চবেইটো হৰিনাম গোৱা নাই, মইতো হৰিনাম গোৱা নাই। মই আহিছো কিয়, মই হয়তো ভিডিঅ' বনাব, দুটামান কথা ইয়াত দেখুৱাবৰ কাৰণে। কোনোবাই হয়তো আহিছে কি বগৰী বিক্ৰী কৰিব, কোনোবাই হয়তো আহিছে যে কাঠৰ বস্তু বিকিব, চবৰে ডেষ্টিনেশ্যনটো বেলেগ থাকে। কিন্তু যে আমি ক'ব পাৰো ধুনীয়া এটা অনুষ্ঠান, আৰু তাত যোন আহিছে চক্ৰবেহুটো দেখি সুধিবই লাগিব যে আনতে শব্দটোতো গম পাইছে ন, চক্ৰবেহু। এতিয়া ইয়াত আহিতো গম পাইছে কি অধিৱেশন, শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন। কোনোবাইতো বিচাৰিব যে শ্ৰীমন্ত শংকৰদেৱ কোন আছিল, গতিকে সেইটোৱে। এতিয়াতো বহুতে জানে যে শংকৰদেৱ অধিৱেশন বুলি ক'লে সকলোৱে এতিয়া পাগল। কোনো জাতি জনগোষ্ঠী বুলি কথা নাই, বহুতো বিভিন্ন ধৰণৰ সংস্কৃতিৰ মানুহ আমি ইয়াত দেখিব পাইছো। সহায় কৰে, মুছলমান মানুহে সহায় কৰে, বহুতে মানুহে সহায় কৰে। আৰু এটা আপোনাক মই এইটো পাৰ্চনেল কথা বুলি ক'ব লাগিব, এইটো পাৰ্চনেলি সোধা, পাৰ্চনেল আপুনি ইউটিউবৰ পৰা বা ফেচবুকৰ পৰা মান্থলি কিমান মান মানে ইনকাম হয়? চৰকাৰী চাকৰিয়ালৰ দৰমহা এটা ভাল মোবাইল ফোনৰ নিচিনা পইচা। কাম কৰিলে, কষ্ট কৰিব, কাম নকৰিলে চিকিউৰিটি গাৰ্ডৰ নিচিনা দৰমহা। যদি অসমত আৰু আমাৰ চিকিউৰিটি গাৰ্ড কৰিলে যিটো দৰমহা দিয়ে অসমত, বাহিৰৰ কথা কোৱা নাই, বাহিৰতো চিকিউৰিটি গাৰ্ডৰ দৰমহা ভাল। কাম নকৰিলে মানে আকৌ এনেই আৰু মানে কেজুৱেল আৰু তুমি আহিছা কৰিছা এনেকে কৰিছা জাষ্ট আৰু। কিন্তু যদি ফুল মানে লগাই মোৰ ক্ষেত্ৰত আৰু দেই, চবৰে এতিয়া আপুনি কৰি আছে, আপোনাৰ হয়তো সেইটো নহব, আপুনি বহুত কষ্ট কৰিলেও সেইটো মানে এটা টাইমলৈকে হৈ যায়। আপোনালোকৰ পৰা এক্সপিৰিয়েঞ্চ মানে দোকান যিমান ডাঙৰ হ'ব সিমান মাল ধৰিব আৰু সিমান বিকি যাব। লাভো হৈছে তোমাৰ যুৱ প্ৰজন্মৰ কাৰণে প্ৰেৰণা। যদি আমি লাভৰ এটা চাইড চাওঁ, লাভৰ সেই চাইডটো হৈছে তোমাৰ আমি কি কৰো, কষ্ট কম কৰো। মানে দিনটোৰ 24 ঘণ্টাৰ ভিতৰত আমি কি কৰো 12 ঘণ্টামান প্ৰায় শুয়ে থাকো। শুই থাকিলে আমি 12 ঘণ্টা কি কৰো সাৰে থাকো। আৰু তাৰে ভিতৰত আমি জীয়াই থাকিলো কিমান, আমি জীয়াই থাকো 60 বছৰ বা 70 বছৰ, তাৰে ভিতৰত 35 বছৰ আমি শুওঁতেই খেদালো। কিন্তু লাভো তাৰ বিপৰীত। লাভো কালি ইয়াৰ অধিৱেশনৰ কভাৰেজ কৰি তোমাৰ 2টামান বজালৈকে এডিটিং কৰি আছে, আকৌ 6:30 বজাত উঠিছে, উঠি আকৌ বিচনাত এডিটিং কৰি আছে। যোৱাকালি তেওঁ ইয়াত নাছিল, হাজোত আছিলে, তেওঁ মোৰ ঘৰতে আছিলে। আপোনাৰ ঘৰ হাজোত হয়? মোৰ ঘৰ হাজোত। হাজোত তেওঁ যেতিয়া 2টা বজালৈকে এডিটিং কৰি আছে, মই বাৰে বাৰে কৈ আছো যে তুমি কোৱা আকৌ কাইলৈ আমি সোনকালে যাব লাগিব। তেতিয়া কৈ আছে নাই মোৰ দাদা অকণমান এডিটিং বাকী আছে, হ'লে বুলি কওঁতে এডিটিংটো জানাই কিমানখিনি টাইম লাগে। আকৌ ৰাতিপুৱা মই শুই উঠি দেখিছো লাভুৱে তোমাৰ আকৌ এডিটিং কৰিয়ে আছে। লাভুক কৈ আছো 9টা বজাত পতাকা উত্তোলন আছে, গৈ পাব লাগিব। লাভুৱে কৈছে আৰু অকণমান বাকী। গতিকে তুমি চোৱা কিমান কষ্ট কৰি আছে কি। আৰু লাভুৰ যে তুমি ক'লা এই চাকৰি আৰু ইউটিউব ফেচবুক এই দুটা কেনেকে চলাই আছে। তুমি চোৱা কালি তেওঁ মৰিগাঁৱৰ পৰা স্কুল কৰি আহিছে, শনিবাৰ আছিলে। গতিকে স্কুল কৰি আহি লাভু 4টামান বজাত অধিৱেশন পাইছে। অধিৱেশন পোৱাৰ পিছত তেওঁ নন ষ্টপ কভাৰেজ কৰি আছে 11টা বজালৈকে ইয়াত। গতিকে তাৰপিছতো আকৌ খোৱা নাই, আজি আকৌ ৰাতিপুৱা সোনকালে কৰি আছে। গতিকে চাওক, গতিকে যুৱ প্ৰজন্মৰ কাৰণে তেওঁ প্ৰেৰণা হয় নে নহয় চাওক। এইটো মই এটা চাইড কলো যিটো মই জানো মানে ভালকে। এটা কথা মই দাদাজনৰ পৰা জানিব চেষ্টা কৰিম যে এটা মই নিজে লক্ষ্য কৰিছো, দাদাই ইমান নজনাও নহয়, মই জানো যে শিক্ষকতা কৰে যিহেতু। এটা বিশেষকৈ ৰাসত লৈছিল নেকি, গণেশ বাবা বুলি, সেইটো আপুনি জানি কৰিছিল যেন লাগে। এইটো জানিয়ে কৰিছো, ট্ৰল হ'ব নহয়। মই মানে কিয় জানে, মোৰ আপুনি লাষ্ট 2-3টামান ভিডিঅ' তাৰ পিছতো এটা SPM হায়াৰ ছেকেণ্ডেৰী ভিডিঅ' বনাইছো। খিনি মানুহ মানে আজিকালি আমাৰ মানুহৰ চইচটো নিগেটিভিটিত আছে, বেয়াটো বেছি ভাল। এনেকে যদি কওঁ এতিয়া জয় গুৰু শংকৰ সৰ্বগুণাকৰ, আমি আজি এভাগ অনুষ্ঠান দেখুৱাব পাৰিছো, মানুহ নাচায়। যদি কলো শ্ৰীমন্ত শংকৰদেৱ সংঘত ব্যৱহাৰ হৈছে মুৰ্গী মাংস এইখন অধিৱেশনত, মানুহ বজালে কোনে কি লিখিব ঠিকনা নাই। হয়তো পিছত মই কম যে, পিছত লাষ্টত কম মই এনেহে কৈছিলো সেইখিনি। একদম আপুনি গণেশৰ ভিডিঅ'টো চাব, গণেশৰ ভিডিঅ' এতিয়াও আছে। মই লাষ্টত মই কৈ দিছো যে মই জানি শুনি সেইটো
শব্দ ভুলকে কৈছিলো নেক্সট ভিডিঅ'ত কৈছিলে আপুনি নহয় সেই ভিডিঅ'টোতে আছে লাষ্টত আছিল আপুনি ভিডিঅ'টো চাব আছে এতিয়া ফালে হিন্দি চালো কিন্তু মই এইটো ভাবিছো এইটো নাই মই জানি বুজিয়ে কৈছো সেইটো যে কৈছো ডাইৰেক্ট ভইচ অভাৰ আৰু লাষ্টত সেই ভিডিঅ'টোতে লাষ্টত মই সেইটোও কৈছো যে মই এটা শব্দ ভুলকে কৈছো যে শ্ৰীকৃষ্ণ যশোদা হেৰি গণেশৰ মাক যশোদা দৌৰি আছে পিছে পিছে এই ভিডিঅ'টোতে আছে আজিও আছে আপুনি যদি চাব বিচাৰে আপুনি চাব মানে মোৰ ভিডিঅ' বিলাক অকমান কেতিয়াবা মানে অলপ ধৰিবলৈ নোৱাৰিব লাষ্টতহে ওলাই গৈ বস্তুটো মই তেনেকে ট্ৰাই কৰো আৰু সেইটো ভিডিঅ' এনেকুৱা কিন্তু এটা এই লাচিত এনেকে এটা সাংস্কৃতিক শোভাযাত্ৰা হৈ আছিলে আমাৰ আছু অধিৱেশনত সেইটোত অৱশ্যে মই লাচিত সেইটো মই জানি বুজি কোৱা নাই সেইটো শ্লিপ অফ টাং হৈছে চিলাৰাইক মই লাচিত বুলি কৈছিলো সেইটো মই এইটো হেৰি কৰা নাই মানে নহয় মানে হৈ যায় ন এতিয়া কিমান ভিৰ হয় এতিয়া আপুনি জানিছে ন এনেকে গৈ আছো দেখাতহে চিম্পুল লাগে মানুহ চিঞৰ চবে ভুল কৰে আপুনি মই যেনেকুৱাকে কৰো এবাৰ কৰো মানে আনকাট টাইপৰ ভিডিঅ' হয়তো কাটি নিদিয়ে কাটা ইমান নাযায় এডিটিং মানে কাটত নাই আৰু যি সত্য মানে যি কথা পাতিছে সেইটোৱে আৰু কেতিয়াবা ভুল হৈ নাযায় জানো মানুহৰ যে আৰু মূৰ্তি এটা আমাৰ ইমান জ্ঞান নাথাকে নহয় মূৰ্তি এটা কাৰ মূৰ্তি কেতিয়াবা পাহৰি যোৱা যায় এইবিলাক আলোচনা নহয় ন চুকাফা আৰু লাচিতক লৈ ইমান আলোচনা ইমান নহয়তো লাচিতৰ যিমান আলোচনা চুকাফা এতিয়া যদি কোচ ৰাজবংশী ল'ৰা এটাকে সুধো মই তুমি চিলাৰাই এই দুটাৰ ভিতৰত কোনটো হয়তো লাচিতক দেখুৱাই দিব চিনাকিৰ ভিতৰত এইটো আৰু লাষ্টত হৈ যায় সেইটো এনেকুৱা নহয় যে অপমান কৰিছে নজনাটো মানে অপমান নহয় হয় নাই বহুত বেছি ভাল লাগিল আজি বহু কথা আপোনালোকেও জানিলে নজনা কথাও মই জনালো কিজানি এই ভিডিঅ'টোত আপোনাক কিজানি সোধা নাই নেকি এনেকুৱা প্ৰশ্ন সেই ঘটনাটোৰ পিছত সোধা নাছিলে এনেকুৱা নাছিলে বহুত বেছি ভাল লাগিল আমাৰ সকলোৰে চিনাকি আপোনাৰ মানে বহুত আৰু এজন মই ইয়াৰ মানে ব্যক্তি এজন সহায়কাৰী ব্যক্তি মই দেখাব চেষ্টা কৰিম আমাৰ কেমেৰা পাৰ্চনক দেখাই দিয়ক এইখন হৈছে নেদেখা মোন আৰু এইখন হৈছে আছাম জিতৰ মেইন মানুহ বুলি ক'ব লাগিব যিটো সহায়কাৰী অবিহনে একো এটা কাম সহজ নহয় সহায়কাৰী আমাৰ এইজন ব্যক্তিৰ কথা আপুনি কি ক'ব এইটো আপোনাৰ কেনেকুৱা অনুভৱটো এনেকুৱা এক্সপিৰিয়েঞ্চ মোৰ ঘটিয়ে থাকে দাদাৰ লগত আৰু কৰি ভাল লাগে সেইটো কাৰণে কৰি আছো বাকী দাদা বহুত ভাল মানুহ ভাল লাগে ন ভাল লাগে মই নিশ্চয় মই লগত আছো আপোনালোকেতো সকলো জানিলে আমি দাদাকো ধন্যবাদ জনালো এইখিনি সময় দিয়াৰ বাবে চবে মৰম দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠাইত কথা তুমি নাগালেণ্ড নামবিলাকো দেখুৱাই থাকা এইটোতে হয় সেইটোতো দেখাও আৰু টাইম 24 নৰ্থ ইষ্ট আমাৰ এইটো পৰ্টেল নিউজ আপুনি সকলোৱে চাব মই চাম আৰু সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছো ধন্যবাদ থাকিল ধন্যবাদ